আজি আপোনালোকে এনজিঅ'ৰ পৰা আহিছে, মোৰ চেয়াৰমেন দায়িত্ব আছে, মোৰ নাম ৰাহুল কুমাৰ ডেকা। ইয়াৰ মাজতে চিনাকি দি দিলোঁ। মোৰ এনজিঅ'ৰ চেয়াৰমেনৰ দায়িত্ব আছে। আপোনালোকে আজি তাৰিখত মোক কেলে চিনি পায়? তাৰমানে মোক সমাজ এখনে কিবা দায়িত্ব এটা দিছে, হয় নে নহয়? গতিকে সেইকাৰণে চিনি পাইছে। বা বাকী চৰকাৰে হওক বাইদেউ হওক, আপোনালোকে ৰাইজক লৈ কিবা এটা ভাবিছে, আপোনাক কৰিছে, সেইকাৰণে চিনি পাইছে। আপোনালোকৰ ওপৰত তেনেকুৱা কিবা কিবি কোৱালিটি আছে, প্ৰত্যেকজনে কিন্তু চিনি পায়। সমাজখনে আপোনালোকক কিবা নহয় কিবা এটা চিনি পায়। নামটোতো চিনি পাইছো, কিন্তু কোৱালিটি এটা আছে, কিবা নহয় কিবা কোৱালিটি এটা আছে। এই কোৱালিটিবোৰ যদি এখন মঞ্চত উপস্থিত কৰিব পৰা হ'ল, যিখনত অসমে দেখিলেহেঁতেন, ভাৰতে দেখিলেহেঁতেন, অল অভাৰ ৱৰ্ল্ডে দেখিলেহেঁতেন, সেই কোৱালিটিটো থকাৰ পিছতো কিন্তু সেই মঞ্চখনত আমি উপস্থিত হ'ব নোৱাৰিম। মেইন কথাটো হ'ল আমাৰ ফাইনেন্সিয়েল প্ৰব্লেম। এইটো কোনোবাই মানে অপ্ৰিয় হ'লেও সত্য কথাটো যে আমাক সৰুতে সেই ট্ৰিটমেণ্টটো যদি দিব পাৰিলেহেঁতেন, মা দেউতাই যদি সেই ধৰণে আগবঢ়াই নিব পাৰিলেহেঁতেন, তেতিয়াহ'লে আমিও আজি তাৰিখত কিবা এটা